নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা পশ্চিম যোৰহাটৰ খেলপথাৰৰ ক্ৰীড়া উন্নয়নৰ নতুন দিগন্ত উজনি অসমৰ ভিতৰত অত্যাধুনিক খেলপথাৰ নিৰ্মাণ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পশ্চিম যোৰহাট খেলপথাৰত ক্ৰীড়া উন্নয়নৰ নতুন দিগন্ত উজনি অসমৰ ভিতৰতে অত্যাধুনিক খেলপথাৰ নিৰ্মাণ উল্লেখযোগ্য যে পশ্চিম যোৰহাটৰ ক্ৰীড়াপ্ৰেমী জনগণৰ বাবে এটা অতি ভাল খবৰ আহিছে অঞ্চলটোত নিৰ্মাণ পশ্চিম যোৰহাট খেলপথাৰৰ কাম বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে এই খেলপথাৰৰ প্ৰায় ৮০% কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ লগতে বাকি ২০% কাম অহা মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা খেলপথাৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰিছে একচুৱেলি আমাৰ কৃষ্ণ ভাণ্ডাৰটো ইয়াৰ অপজিটত আছিল সেইকাৰণে ফেমাছ এটা ঘৰ ভাওনাৰ পোচাকৰ তাৰ ফ্ৰণ্টত এখন পশ্চিম যোৰহাট ক্ৰীড়া সন্থা এতিয়া খেলপথাৰ হ'ল বহুদিন ধৰি আমাৰ যিহেতু আৰ্থিক অৱস্থাটো ইমান আমাৰ এই অঞ্চলত তেতিয়া সচ্ছল নাছিল গতিকে কিছু ক্ৰীড়াপ্ৰেমী কেইজনমান যুৱক বা কেইজনমান চিনিয়ৰ মানুহে এই ফিল্ডখন খুব ভাল ধৰণে মেইনটেইন কৰিবলৈ যত্ন কৰিছিল কিন্তু আমাৰ এটা দুৰ্ভাগ্য হয় আমাৰ পইচা পাতি যেতিয়া নাথাকে সন্থাৰ ইয়াত কেতিয়াবা কিবা কাৰোবাক হ'লেও ভাড়ালৈ দিবলৈ হয় কেতিয়াবা মেলা হয় কেতিয়াবা থিয়েটাৰ হয় সেইকাৰণে সেই পইচাটো আমাৰ মানে অকলটো আৰু ফিল্ডখন নহয় বাকীখিনি কামো থাকে গতিকে অলপ তেনেকুৱা হৈ চলিছিলে নৰ্মেল এখন ফিল্ড আছিল কিবা এটা কাৰণে আমাৰ যেতিয়া আমাৰ যোৰহাটত আমি প্ৰায় 200 crores আমাক দিছিলে স্পেচিয়েল ফাণ্ড আজি বা 7-8 বছৰ আগতে এইটো CIDF চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড এইটো যদি চিটিৰ ভিতৰত নপৰে মই এইটো চিটিৰ ভিতৰতে সোমাই লৈছিলোঁ কেলৈ যে এইখন এইটো অলৰেডি আউটস্কিট অফ দ্য চিটি আৰু এইটো বাহিৰলৈ যাবগৈ আৰু আমাৰ ফিল্ড এখনৰ কথা ভাবিছিলোঁ আৰু এই ফিল্ডখন CIDF প্ৰজেক্টত আমি লৈছিলোঁ আমাৰ তেতিয়া আমি কষ্টটো লৈ ইমান চিন্তা কৰা নাছিলোঁ কাৰণ আমাৰ পইচা আছিল আৰু ইয়াত যিয়ে পইচা সেইটো পইচা আমি দিবলৈ ৰেডি আছিলোঁ প্ৰায় 10 কোটিৰ ভিতৰত আমি মানে ভাবিছিলোঁ 6-7 কোটি যিয়ে খৰচ নহওক কিন্তু আনফৰ্চুনেটলি আমাৰ CIDF স্কিমটো উইড্ৰ হ'ল আজি বা 3-4 বছৰ আগতে আমি সেই সময়ত কামটো আৰম্ভ আমাৰ চেংচন দিওঁতে অকণমান গভৰ্ণমেণ্টৰ পৰা দেৰি হ'ল কিন্তু চেংচন পোৱাৰ পিছত এই ফাণ্ডটো উইড্ৰ কৰাৰ কাৰণে আমাৰ বিপদত পৰিলোঁ কাৰণ আমি কথা দিছিলোঁ আধাৰশিলা হৈছিল তাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁক মই কোৱাৰ পিছত তেওঁ এৰাউণ্ড আমাক এটা এডিশ্যনেল এমাউণ্ট আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট জৰিয়তে আমাক দিয়া যায় আৰু সেই তাৰ জৰিয়তে আমি এই ফিল্ডখনত আমি প্ৰায় 3 কোটি ন 1 কোটি 1 লাখ আমি 3 কোটি বিচাৰিছোঁ ভৰপূৰ বাৰিষাটোৱে ইয়াত খেলি থাকিব পাৰিব বুলি কৈছে আমি কেইবাটাও ভাল এতিয়া একেটা স্কিমতে এটা আমি নেহৰু পাৰ্ক গান্ধী পাৰ্ক আৰু এই ফিল্ডখন আমি ইনক্লুড কৰিছিলোঁ ৰাজমাহ পুখুৰী গতিকে গোটেইকেইটাই কাম কৰিছে মই ধন্যবাদ দিম ডিপাৰ্টমেণ্টক দিম আমাৰ ইয়াৰ যিসকল অৰ্গেনাইজাৰ আছে তেওঁলোকক দিম আমিতো কেৱল আমি কৰিহে দিওঁ কামটো আমি তেওঁলোকেই চাই গতিকে যদি ছাকচেছফুল হ'ব লাগে উই মাষ্ট হেভ এ গুড লিংক নহয় যোৰহাটত ইটোৰ লগত সিটো ইয়াতে এইটো আমাৰ যোৰহাটত হৈ আছে আৰু আমি কিমান দিন লাগিব আৰু ইয়াতে কিমান এমাহৰ ভিতৰত সম্পূৰ্ণ বুলি কৈছে ইঞ্জিনিয়াৰ আৰু এই ফিল্ডখন হৈ গ'লে মানে আমাৰ এখন ভাল প্ৰেক্টিচিং গ্ৰাউণ্ড হ'ব আগলৈ মানে যিবিলাক ভাল প্লেয়াৰ আছে তেওঁলোকে 12 মাহে প্ৰেক্টিছ কৰিলে ভাল জেগা লাগে আৰু এইখন চাইণ্টিফিক ফিল্ড হৈছে খালি আমাৰ স্পেচ কম মন কৰিছে আমি যি ধৰণে মানুহ বহাব গেলেৰিছে অকণমান আমাৰ স্পেচ কম আছে আৰু এই মাটিখিনি বহুত কষ্ট কৰি লৈছে একেবাৰে ছাৰ অসমৰ ভিতৰত যে এখন তৃতীয়খন ফিল্ড হ'ব নেকি মোক তেনেকৈ আমি এতিয়া যি গম পালোঁ যিসকল এক্সপাৰ্ট আছে আসামত নাই এইখনে প্ৰথম ফিল্ড য'ত পানীটো উলিয়াই নিয়াৰ যিটো টেকন'লজি আপোনালোকে সেইটো বেছি ফ'কাছ কৰিব মানুহে চব ফিল্ডে যাতে এইটো লয় তেতিয়াহে আমি ভাল প্লেয়াৰ উলিয়াব পাৰিম ঠিক আছে পানীৰ ওপৰত খেলা প্লেয়াৰ আৰু এটা শুকান আমি যিটো টিভিত দেখি থাকোঁ ফিল্ডবিলাক সদায় শুকান হৈ থাকে বৰষুণ দিলেও তাৰপিছত শুকান হৈ যায় এই পানী যিটো তলেদি লৈ যোৱাৰ স্কিল সেই স্কিলটো ইয়াতে ইউটিলাইজ কৰা হৈছে মাটিৰ তলেদি পাইপ দি শিল দি পানীটো কেনেকৈ বাহিৰলৈ যাব আৰু আঁঠুভাঙা জান বুলি আমাৰ আছে সেই জানটো আমাৰ কাৰণে বৰ ভগৱান গড গিফ্টেড হ'ল কাৰণ আমি পানীটো তালৈ পঠিয়াই থাকিব পাৰিম আৰু পানীটো নাইচলি যাব লাগিব এক আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত নিৰ্মিত এই খেলপথাৰ আগন্তুক দিনত অঞ্চলটোৰ ক্ৰীড়া বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে এই খেলপথাৰ নিৰ্মাণত বৈজ্ঞানিক পদ্ধতিৰ এক বিশেষ সংযোজন কৰা হৈছে যাৰ ভিতৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে পানী নিষ্কাশনৰ ব্যৱস্থাক বৰষুণৰ সময়ত যাতে জলবদ্ধতাৰ সমস্যা নাথাকে আৰু খেল সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে বিশেষ আহিলা স্থাপন কৰা হৈছে এই ব্যৱস্থাই খেলুৱৈসকলক বছৰৰ যিকোনো সময়তে খেলাৰ সুবিধা প্ৰদান কৰিব খেলপথাৰ এনে উন্নত পৰিকাঠামো থাকিলে স্থানীয় খেলুৱৈসকলে উত্তম প্ৰশিক্ষণ লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিযোগিতা কৰাৰ ক্ষমতা বৃদ্ধি কৰিব আজিৰ দিনত উন্নয়নমূলক কামসমূহত
চৰকাৰী সহযোগিতা অতি প্ৰয়োজনীয়। এই সন্দৰ্ভত পশ্চিম যোৰহাট খেলপথাৰৰ কাম আগবঢ়োৱাৰ বাবে স্থানীয় বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিধায়কগৰাকীয়ে নিজে উপস্থিত থাকি খেলপথাৰৰ কাম কাজ পৰিদৰ্শন কৰাৰ লগতে তাৰ পৰিৱৰ্তন সম্পৰ্কে বুজ লয়। বিধায়কগৰাকীয়ে এনে সক্ৰিয় অংশগ্ৰহণেৰে উক্ত প্ৰকল্পটোক যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু ইয়াক উচ্চ মানদণ্ডৰ লগত সামঞ্জস্য ৰাখি সম্পন্ন কৰিবলৈ চৰকাৰ তথা স্থানীয় প্ৰতিষ্ঠানসমূহ প্ৰতিশ্ৰুতিবদ্ধ। এই খেলপথাৰৰ উন্নয়নৰ পিছত কেৱল চৰকাৰী উদ্যোগ নহয়, ব্যক্তিগত তথা স্থানীয় সমাজকৰ্মীসকলৰো বিশেষ অৱদান আছে। পশ্চিম যোৰহাটৰ বিশিষ্ট যুৱ ব্যৱসায়ী, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক, পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি তথা এজন সমাজকৰ্মী ৰবীন শইকীয়াৰ পৰিচালনাত এই প্ৰকল্প সফল হোৱাৰ দিশত আগবাঢ়িছে। খেল আৰু খেলুৱৈসকলৰ প্ৰতি তেওঁৰ আন্তৰিকতাৰ বাবে এই প্ৰকল্প বাস্তৱায়িত হোৱাত তীব্ৰ গতি পাইছে। স্থানীয় সমাজকৰ্মীসকলৰ এনে প্ৰচেষ্টা সমাজৰ বাবে অনুকৰণীয় আৰু প্ৰশংসনীয়। খুব এক্সাইটেড হৈ আছোঁ, মানে ক্ৰীড়াৰ লগত আজি বহুতটা বছৰ আমি জড়িত হৈ আছোঁ যে খেলুৱৈ এজনে 12 মাহে প্ৰেক্টিছ কৰিব লাগে। আৰু খেলুৱৈ এজন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় লেভেলৰ হ'বলৈ যেনেকৈ ল'ৰা ছোৱালী যেনেকৈ পঢ়াৰ ক্ষেত্ৰত নন ষ্টপ মাক দেউতাকে যেনেকৈ পঢ়ায়, আৰু আমি অলিম্পিয়াক বা ৰাষ্ট্ৰীয় লেভেলত খেলাবলৈ গ'লে যেন সম্পূৰ্ণ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়োজন হয়। সেইকাৰণে আমি তেনেকুৱা এখন খেলপথাৰ বিচাৰিছিলোঁ যে অভাৱিতা বৰষুণ অহাৰ লগে লগেও 15 মিনিট খেল বন্ধ কৰি পেলাই আমি খেল আৰম্ভ কৰিব পাৰোঁ। কিন্তু যোৰহাটত এনেকুৱা এটা এখন যোৰহাট ষ্টেডিয়ামতো আমি দায়িত্ব আমাৰ JDSত আমি দায়িত্বত আছোঁ। মানে এদিন বৰষুণ দিলে 20 দিনলৈ খেল নহয়। আপোনালোকে সকলো কথা বিষয়ে জানি ইয়াত এনেকুৱা এখন খেলপথাৰ হ'বলৈ গৈ আছে, মানে আমাক অকণমান 15 মিনিটৰ পিছতে আকৌ নেক্সট খেল আৰম্ভ হ'ব আৰু ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিব পাৰিব। আৰু অসম অলিম্পিক সন্থাৰ বিভিন্ন আমাৰ যোৰহাটত নথকা কিছুমান আমি ছেকশ্যনৰ খেল ইয়াত মানে প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰাই নিশ্চয় ক'লে যে এটা প্ৰশিক্ষণৰ কেন্দ্ৰ আমি স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি প্ৰতিযোগিতামূলক খেলসমূহ বিভিন্ন টুৰ্ণামেণ্ট বিভিন্ন খেলপথাৰ আছে, কিন্তু ইয়াত বিভিন্ন এইফালে আমি চিন্তা কৰিছোঁ এইখিনি ক্ৰিকেট কোচিং চেণ্টাৰ হ'ব, এইখিনি উচু হ'ব। আমি তেনেকৈ কেইবাটাও অসম অলিম্পিক সন্থাৰ যোৰহাটত নথকা কিছুমান ইভেণ্ট আমি ইয়াত আমি সৃষ্টি কৰিম আৰু সেইকাৰণে কৰিম। আৰু আমি পশ্চিম যোৰহাট ক্ৰীড়া সন্থাই এই পৰিকল্পনাটো আমাৰ বিধায়ক মহোদয় ডাঙৰক আমি তেখেতে দাখিল কৰিছিলোঁ। আমাৰ আকৌ এবাৰ মই আপোনালোকক ক'ব বিচাৰিছোঁ, আমি চিৰদিন ঋণী হৈ থাকিম বিধায়ক মহোদয়ৰ ওচৰত। আমাক এই খেলুৱৈসকলৰ সৃষ্টিৰ কাৰণে যি চিন্তাধাৰাটো কৰি পেলাই আমাক উৎসাহিত কৰিলে। হয়, খেলুৱৈসকল কেতিয়াৰ পৰা ইয়াত নামিব পাৰিব? খুব বেছি আমি এমাহ ধৰিছোঁ আৰু তাৰপিছত আমি 3 মাহ আমাৰ ইয়াত আপোনাৰ তলৰ যিটো ঘাছলেণ্ড আমি যে আপোনালোকে জানে ক্ৰিকেট গ্ৰাউণ্ডত যেনেকৈ বনাবলগীয়া, তাৰপিছত সেইখিনি কৰিবৰ কাৰণে আমি এটা প্লেনিং আছে, সেইখিনিতো আমি কৰিম। তাৰপিছত আমি এখন আৰু ভাবিছোঁ বিধায়ক মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ আৰু এখন অসমৰ বা উজনি অসমৰ নোহোৱা খেলপথাৰ এখন হ'বলৈ গৈ আছে। আৰু সেইকাৰণে আমি ইয়াৰ ইন'ভেশ্যন প্ৰগ্ৰামটো অকণমান চিন্তাধাৰা কৰি আছোঁ ভালকৈ কৰিবৰ কাৰণে। আৰু আমি চিন্তা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি এই খেলপথাৰখন খেলুৱৈ আৰু খেলৰ বাবে উৎসাহিত কৰিব কাৰণে। এই খেলপথাৰ মাত্ৰ এখন খেলাৰ স্থান নহয়, ই আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা। স্থানীয় পৰ্যায়ৰ পৰা জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈ উলিওৱাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ মঞ্চ হ'ব পাৰে। ইয়াৰ লগতে ক্ৰীড়া সংক্ৰান্ত বিভিন্ন অনুষ্ঠান আয়োজনৰ বাবে এই খেলপথাৰ এক আদৰ্শ স্থান হ'ব। স্থানীয় যুৱ সমাজক ক্ৰীড়া সংস্কৃতিৰ সৈতে সম্পৃক্ত কৰি সমাজত এক সুস্থ আৰু সংগঠিত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো ইয়াৰ বিশেষ অৱদান থাকিব। পশ্চিম যোৰহাট খেলপথাৰৰ নিৰ্মাণ অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী লোকসকলৰ বাবে নিঃসন্দেহে এক সুখবৰ। আধুনিক পৰিকাঠামো আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে নিৰ্মিত এই খেলপথাৰ আগন্তুক দিনত বহু প্ৰতিভাৱান খেলুৱৈৰ জন্মস্থান হ'ব। স্থানীয় বিধায়ক, ক্ৰীড়া সংস্থা আৰু সমাজকৰ্মীসকলৰ প্ৰচেষ্টাই এই খেলপথাৰক সফলভাৱে গঠন কৰাৰ দিশত আগবাঢ়ি আনিছে। আশা কৰা যায় যে ই পশ্চিম যোৰহাট তথা সমগ্ৰ অসমৰ ক্ৰীড়া জগতৰ বাবে এক উজ্জ্বল দৃষ্টান্ত হৈ উঠিব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।